নলবাৰীত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ। এঘৰ লোকৰ বিদ্যুৎ চুৰিৰ অভিযোগত ৫০ ঘৰ লোকৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাক লৈ ক্ষোভ ৰাইজৰ। নলবাৰীৰ বৰভাগৰ যুগৰবৰীত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ। ৰাইজৰ ঐক্যতে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাৰ অভিযোগত ক্ষোভিত হৈ পৰিছে যুগৰবৰীৰ ৰাইজ। সন্মুখত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা। এতিয়া পৰীক্ষাৰ্থীয়ে ভুগিছে দুৰ্ভোগ। যোৱা ৯ ফেব্ৰুৱাৰী তাৰিখে গাঁওখনৰ এঘৰ লোকে বিদ্যুৎ চুৰি কৰি লোৱাৰ অভিযোগত বিদ্যুৎ বিভাগে গোটেই ৫০ ঘৰ লোকৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰে, যাৰ বাবে এতিয়া ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী। আজিৰে পৰা আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। আনহাতে অহা ১৬ ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব। পৰীক্ষাৰ এনে সময়ছোৱাত যুগৰবৰীত বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাত শিক্ষাৰ্থীসকলৰো পঢ়াত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে, যাৰ বাবে আজি ৰাইজে উক্ত ট্ৰেন্সফৰ্মাৰৰ সন্মুখত বিদ্যুৎ বিভাগ হাই হাই, বিদ্যুৎ বিভাগ মুন্দাবাদ, আমাক বিদ্যুৎ সংযোগ কৰি দিবই লাগিব আদি শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অচিৰেই নলবাৰী বিদ্যুৎ সংমণ্ডলে অঞ্চলটোত বিদ্যুৎৰ সেৱা পুনৰ সংযোগ দিয়াৰ দাবী জনায়। অন্যথা ৰাইজে ইয়াতকৈও ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে। যোৱা শুকুৰবাৰ ৯ তাৰিখ আছিল, ৰাতিপুৱা ঠিক ৬টা ৬:৩০ বজাত তেওঁলোক অফিচৰ পৰা আহি বিদ্যুৎ পৰিষদৰ অফিচৰ পৰা আহি তেওঁলোকে কি কৰিছে, তাত আমাৰ এই যিঘৰ মানুহে মটৰ লগাইছে তেওঁলোকে মটৰটো ফিটিং কৰি তেওঁলোকক মিটাৰো দিয়া বুলি মই গম পাইছোঁ। আমি গোটেই ৰাইজৰ মানুহে গমেই পাইছে অলৰেডি। কিন্তু কথাটো হ'ল কি, তেওঁলোক আহি মটৰটো যেতিয়া লগাইছে, কিন্তু ইতিমধ্যে মিটাৰবিলাক তাৰ পৰা চুৰো কৰে কিছুমানে। ৰাতিপুৱা সেইখিনি সময়ত যদি সি মটৰটো লগাই থৈ মিটাৰটো নিবলৈ আহিছে, মিটাৰটো নিবলৈ অহাত সেই সময়খিনিতে তেওঁলোক আহি পাইছে। আহি ডকাইতৰ নিচিনা দৌৰা-দৌৰি কৰি সিহঁতে, মই দেখিছোঁ ৰাতিপুৱা মুখ ধুই আছোঁ, মই দেখিছোঁ গাড়ীৰ পৰা নামিছে, দৌৰিছে, ইটো সিটো কান্ধত মটৰ লৈ আহিছে, তাৰবিলাক পচাই আছে। গতিকে তেওঁলোকক মই নিজে গৈ পেলাই সুধিলোঁ, বোলে কি হ'ল, বোলে নাই তেওঁলোকে বোলে মটৰ নিজে বলপূৰ্বক কৰি লগাইছে। মই বোলো নহয়, তেওঁলোকতো মিটাৰ দিছে, মিটাৰ দিয়াটো মই গম পাওঁ। তাৰপিছত তেওঁলোকে নাই বোলে মিটাৰ দিয়া নাই, তেওঁলোকে মোক কিবা কিবি ক'লে। তাৰপিছত যাই পেলাই মই বোলো নাই মিটাৰ দিছে। তাৰপিছত যিজন ল'ৰাই মটৰ চলাই আছিল তাক একো সুধিবলৈ চান্সেই দিয়া নাই, তেওঁলোকে সুধি আছে। তাৰপিছত মই সুধিলোঁ, মই ইয়াত অফিচাৰ আছে নেকি? ড্ৰাইভাৰ এটা ক'লে, কৈছে অফিচাৰ আছে। তাৰপিছত যেই বুলি মই গম পালোঁ আৰু 3জন আছে লগত। তেওঁলোকে কি কৰিছে, ধুনীয়াকৈ পিছত আছে। পিছত যেতিয়া আছে মই বোলো সুধিলোঁ, মই বোলো যেই কোন? তাৰপিছত যেই সুধিলে, মই সোধাত তেওঁ ক'লে বোলে মই যেই। বোলে আপুনি মিটাৰটো দিছিলে নেকি? বোলে মিটাৰটো মই দিয়া নাই। যেতিয়া দিয়া নাই বুলি ক'লে, তাৰপিছত মই বোলো মিটাৰটো আছে এওঁলোকৰ। মিটাৰটো যেতিয়া আছে, তেওঁলোকেতো এনে চুৰ কৰি দিনততো মটৰ লগাব নোৱাৰে। আপোনালোকে বোলে নহয় চুৰ কৰি লগাইছে। চুৰ কৰি কেনেকৈ লগালে? মিটাৰটো তেওঁলোকে লগাব, মটৰটো দিছে। আপোনালোকেতো মই জানিব পৰা মতে মিটাৰৰ পৰা যিজনৰ নামত মিটাৰটো ৰিচিপ্ট কাটিছে, মিটাৰটো কাটিছে, তেওঁৰ নামো ইছ্যু হৈ আছে। তাৰপিছত তেওঁ ফোন কৰিছে অফিচত ফোন কৰাতে যেই বোলে ফোন কৰি কৈছে বোলে ঠিক আছে, মই মিটাৰটো কাটি দিছোঁ, তোমালোকে নন ষ্টপ মটৰটো চলাই থাকা, একো সন্দেহ কৰিব নালাগে। সেই হিচাপত মটৰটো চলাই আছে। এইফালে যিটো মানুহে মিটাৰটো আনি দিছে, আমাৰ ৰিডিং কৰে, তেওঁ মিটাৰটো আনি দিছে। তেওঁক সোধাতে তেওঁ কৈছে বোলে মিটাৰটো চলাই থকা, মিটাৰটো ওচৰত থৈ দিলেও কথা নাই, আৰু মিটাৰটো কিন্তু ৰাতি লগত লৈ আহিবা। 4 দিন হ'ল লাইনটো আমাৰ কাটি থৈ গৈছে। আমাৰ পঢ়া চঢ়া চলিৰ একদম অসুবিধা হৈ গৈছে। ধৰক আমি লাইন পোৱা হাহাকাৰ চলিবলৈ আটা, কিন্তু ঘৰৰ মানুহৰ লগত লাগি পেলাই কিন্তু আমাৰ এই 50 ঘৰ মানুহক আমাৰ বিৰাট শাস্তি দিছে। আজি 4 দিন হ'ল, কিন্তু এতিয়া আমাক লাইনটো লাগে না। যদি নেদেয় আমি তেতিয়াহ'লে ঘৰত আমি আৰু আন্দোলন কৰিব যাম। আমি দৰকাৰ হ'লে আমি হেমন্ত ছাৰক মই প্ৰধানমন্ত্ৰীক ফোন কৰিম, আমাক শীঘ্ৰে লাইনটো দিয়ক। ল'ৰা ছোৱালী পঢ়িব পৰা নাই, আৰু সৰু সৰু চলিগিলাই থকা নাই, লাইনৰ ঘৰত থকা মানুহ এতিয়া কেৰাচিন তেল নাই, কিবা নাই, কেনেকৈ শাস্তি কৰি থাকে। আমাক এতিয়া লাইনটো তাড়াতাড়ি কৰি আমাক লাগে। পৰীক্ষা আৰু এনেই ল'ৰা ছোৱালীগিলা পঢ়িব লাগে, নপঢ়িলে কেনেকৈ হ'ব? পঢ়িব পৰা নাই, কোনো পঢ়িব পৰা নাই। লাইন নাই, যাতে কেৰাচিন তেলেই নাই।
ছাতি নাই তেতিয়াহ'লে লাইনটো নহ'লে আমি কেনেকৈ চলোঁ আজি 4-5 দিন আমি তাৰমানে অভাৱত আমি যে হাহাকাৰ লাগি আছোঁ চব ঘৰত কাটি থৈ গৈছিল মই মনে মনে ৰাতে গধূলি কাটিলে কেতিয়া কাটিলে ক'বাই জানো ব্যুৰ ৰিপৰ্ট B24 অসম নৰ্থ ইষ্ট।